যদি এখন সেকেন্ড হ্যান্ড গাড়ী ল'ম বুলি ভাবি আছে আৰু বাজেট মিলি আছে কিন্তু গাড়ী মিলা নাই, যদি গাড়ী মিলি আছে বাজেট মিলা নাই, তেন্তে আপোনালোকে পিডি মটৰ্ছ আহিব পাৰে। কাৰণ পিডি মটৰ্ছ এই কাৰণে আহিব পাৰে, পিডি মটৰ্ছত যিখিনি গাড়ী আছে, যিখিনি ইয়াতে ষ্টক পাব আপোনালোকে 2017, 18, 20, 22, 23, 24ৰো গাড়ী পাব, তেনেকুৱা ধৰণৰ গাড়ী পাব। তো পিডি মটৰ্ছৰ স্বত্বাধিকাৰী দাদা আছে, দাদা স্বাগতম জনাইছোঁ। হয়, বহুত দিনৰ মূৰত আহিলো, তো সন্মুখত ঈদ আছে, গতিকে কি অফাৰ দিব? ঈদৰ কাৰণে স্পেচিয়েলি আমি যিখিনি ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছোঁ আৰু যিমানখিনি কমত পাৰোঁ কাষ্টমাৰক সিমানখিনি কমত দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ফাইনেন্সখিনি আমি এভেইলেবল কৰাইছোঁৱেই গোটেইখিনি। আৰু কাষ্টমাৰ আহক, চাওক আমাৰ গাড়ীখিনি, চাই কিনে লৈ লওক। আৰু মই এটা কথা ক'লো ভিডিঅ'ৰ আৰম্ভণিতে যে ইয়াতে প্ৰায় সংখ্যক গাড়ী 22ৰ, 23ৰ, 24ৰ বা 18ৰ তেনেকুৱা ধৰণৰ গাড়ী পায়। আমি ভিডিঅ'ত আগতো কৈছিলোঁ, গতিকে তেনেকুৱা ধৰণৰ গাড়ী আপোনালোকে ৱাৰেণ্টি দিব পাৰিবনে? এবছৰ ৱাৰেণ্টি এবছৰ আমি দিব পাৰিম, একো কথা নাই। কাৰণ এটা বস্তু ৰাখিছিলোঁ, যিটো কোম্পানী 1 year দিয়ে, সেইটো কাৰণে আমি যিটো ছেকেণ্ড হেণ্ড দিলে আমি 6 month সেইটো কাৰণে ৰাখিছিলোঁ। কিন্তু তেখেতে আমি 6 month দিয়াটোৱে কথা নহয়, তেখেতে 4 বছৰলৈ চলক, ইঞ্জিনত একো কৰিব নোৱাৰে, ইঞ্জিন অকে থাকিবই লাগিব 100%। মানে পিডি মটৰ্ছৰ পৰা এইটো গ্যাৰান্টি কৰিছোঁ। ওকে, পিডি মটৰ্ছৰ পৰা গ্যাৰান্টি দিছে। গোটেইখিনি গাড়ী, যিখিনি গাড়ী আপোনালোকে পাৰ্চেছ কৰে, গোটেইখিনি গাড়ীৰে আপোনালোকে ইঞ্জিন চিল ইঞ্জিন পাই যাব। ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিলে আপোনালোকে ডিলাৰত নিজে আহি ভিজিট কৰি গাড়ীখন চাই মেলি ফুল্লি ভেৰিফাই কৰি আপোনালোকে পাৰ্চেছ কৰিব। কাৰণ মই জাষ্ট আপোনালোকৰ ইনফৰমেশ্যন হৈ দিওঁ গাড়ী। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনাৰ নিয়জ, এইখন আপোনাৰ 21ৰ নিয়জ হয়। আচ্ছা, কাষ্টমাৰে গ্ৰেণ্ড আইটেমটোও বিচাৰে, কাৰণ নিউ লুকটোও বিচাৰে, সেইটো কাৰণে আমি নিউ লুকো আনিছোঁ। এইটো নিয়জ আপোনাৰ 21ৰ মডেল, স্পৰ্টছ মডেল। আচ্ছা, ফাৰ্ষ্ট অনাৰ, গাড়ী কণ্ডিশ্যন টিপটপ আছে, 39,000 ৰানিং। গাড়ী কণ্ডিশ্যন দেখুৱাব দিয়ক আপুনি কেনেকুৱা কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত আছে, গাড়ী কোনো এটা মানে স্কেচ নাই। কম বয়সৰ গাড়ী পাব ইয়াতে, 2021ৰ গাড়ী আপোনালোকে চাওক, গাড়ী এণ্টেৰিয়াৰ চাওক, সুন্দৰ হৈ আছে। দাদা, এইখন ল'বলৈ হ'লে ডাউন পে'মেণ্ট কিমান দি লৈ যাব পাৰিব? এইখন ডাউন পে'মেণ্ট আমাৰ 80-90 হাজাৰ টকা ডাউন পে'মেণ্ট দিলেও আমি ওলাই দিম। 80-90 হাজাৰ টকা দি গ্ৰেণ্ড আইটেন লৈ যাব পাৰিব? গ্ৰেণ্ড আইটেন নিয়জ লৈ যাওক, মাত্ৰ 80-90 হাজাৰ টকা দিয়ক আৰু এনেকুৱা ধৰণৰ গাড়ী লৈ যাওক আপোনালোকে। ইয়াতে আপোনাৰ এলয়, বেক কেমেৰা, ডিছপ্লে গোটেইখিনি থাকিব, কোম্পানী ফিটেড গোটেইখিনি ফিচাৰ্ছ পাব। গাড়ী পুৰা সিল পাব, দৰ্জা দেখিবনে পুৰা সিল, ইঞ্জিন সিল, গোটেইখিনি সিল পাই যাব। এইটো প্ৰাইচটো আছে আমাৰ 5,70,000। আচ্ছা, 10,000 ডিছকাউণ্ট, 10,000 ঈদৰ কাৰণে। নেক্সট কওক দাদা, ট্ৰাইবাৰ জিলকি আছে গাড়ী দেখিছো। গাড়ী আপোনাৰ 12 মাহ হৈছে মাত্ৰ। 23ৰ আপোনাৰ জুনৰ গাড়ী। আচ্ছা, 2023ৰ জুনৰ গাড়ী। ওকে, আপোনাৰ গাড়ীৰ কণ্ডিশ্যন একদম টিপটপ। আচ্ছা, গাড়ী ৰানিং আছে কম, আপোনাৰ 22,900 ৰানিং আছে, আৰু এইটো RXZ মডেল হয়। আচ্ছা, একদম টপ মডেল, প্লাষ্টিক গুচোৱাই নাই, বেক কেমেৰা, ডিছপ্লে গোটেইখিনি পাই যাব ইয়াতে। আৰু এইটো ডুৱেল টন হয়। ওকে, আপোনাৰ তলৰটো আপোনাৰ হোৱাইট থাকিব, ওপৰটো ব্লেক থাকিব। আচ্ছা, এইটো ডুৱেল টন পাব গাড়ী। এইখন কিমান আহিব ডাউন পে'মেণ্ট? এইখন ডাউন পে'মেণ্ট আমাৰ 1,20,000-1.5 লাখৰ ভিতৰত দিলেও আমি গাড়ী দিব পাৰিম। আচ্ছা, আৰু গাড়ী কণ্ডিশ্যন একদম টিপটপ আছে, অৰিজিনেল পেইণ্টত আছে। আচ্ছা, গাড়ী ইঞ্জিন ৱাৰেণ্টি থাকিবই, ডিছকাউণ্টটো থাকিবই। আপোনাক মই কোৱাই আছে, ডিছকাউণ্ট 10ৰ পৰা 20ৰ ভিতৰত মই কৰাই দিম ডিছকাউণ্ট। আহক কাষ্টমাৰ। এইখনো আমাৰ প্ৰাইচ দেখা আছে 6,70,000। এইটো আৰু নেগচিয়েবল হৈ যাব। ইকো স্পৰ্ট টাইটেনিয়াম হয়, 16 লাষ্টৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ হয়। গাড়ী কণ্ডিশ্যন টিপটপ পাব। আপোনাৰ 22,000 জেনুইন ৰানিং। আপোনাৰ স্পেচ চকা আনইউজ, 4টা চকা ছেম চাইজৰ পাব, 100% কে টায়াৰ আছে। আপোনাৰ 100% টায়াৰ আছে, স্পেয়াৰ টায়াৰ আনইউজ। আপোনালোকে যদি টাইটেনিয়াম মডেল এখন ল'ম বুলি ভাবি আছিলে, সেইখন ল'ব পাৰিব। এণ্টেৰিয়ৰ চালে গম পাব, খুব সুন্দৰ হৈ আছে। তো গাড়ীখন দাদা কিমান আহিব প্ৰাইচটো? এইখনৰ আমাৰ প্ৰাইচ দেখাই আছে 4,85,000। আচ্ছা, আৰু বাকী ডিছকাউণ্ট হৈ যাব। আপোনাৰ ডিছকাউণ্ট হৈ যাব। কিমান মান চলা বুলি ক'লে গাড়ী? এইটো 22,000 চলিছে, মাত্ৰ 22,000 চলিছে। ওকে, এইখনৰ ডাউন পে'মেণ্ট 1.5 লাখ মান দিলে দিব পাৰি, আৰামছে ওলাই যাব। এইখন আপোনাৰ হ'ল মেগনা মডেল হয়। আচ্ছা, আপোনাৰ এইখন 18ৰ গাড়ী হয়, একদম ফাৰ্ষ্ট অনাৰ হয়, কণ্ডিশ্যন একদম টিপটপ, অৰিজিনেল পেইণ্টত আছে। আচ্ছা, এইখনৰ আমাৰ ৰেট থকা আছে 2,60,000। কাষ্টমাৰ আহক, আমি ডিছকাউণ্ট কৰাই দিম।
আচ্ছা ডিসকাউন্ট কৰাই দিব 2 লাখ আপোনাক 60-70,000 টকা ডাউন পেমেন্ট দিলেও আমি দিব পাৰিব যদি গৰমৰ দিন আহি আছে কোনোবা যদি বাইকৰ বাজেটত কাৰ এখন ল'ম বুলি ভাবি আছিলে 2,70,000 আপোনালোকে ইয়নখন লৈ যাব পাৰিব আৰু ডাউন পেমেন্টত 60-70,000 টকা দিলে হৈ যাব 60-70,000 টকা দিলে হ'ব ওকে আৰু যদি ফাইনান্স কৰাতে আপোনালোকে কোনটো পাৰ্টি দিয়ে ফাৰ্স্ট পাৰ্টি সেকেন্ড পাৰ্টি থাৰ্ড পাৰ্টি কোনটো এইটো আমাৰ ইন্সুৰেন্স ফাৰ্স্ট পাৰ্টি থাকিব ইন্সুৰেন্সৰ ফাৰ্স্ট পাৰ্টি থাকিব আমাৰ থাৰ্ড পাৰ্টি নহয় কোনোবাই যদি কেছতো ল'ব বিচাৰিছে যদি ইন্সুৰেন্স থাৰ্ড পাৰ্টি কৰাই আছে আমি ফাৰ্স্ট পাৰ্টি কৰাই দিও কাৰণ 2-3,000 4,000 টকা ইমান ডাঙৰ বস্তু নহয় তেখেতে এটা নিজৰ সম্পত্তি লৈ আছে যিমানখিনি পাৰো কাস্টমাৰক আমি স্যাটিসফাইড কৰাটোৱে চাও আমাৰ জিমা পিডি মটৰছৰ মেইন লক্ষ্য হ'ল কি যিমানখিনি আমি পাৰো কাস্টমাৰক স্যাটিসফাইড কৰা মেইন উদ্দেশ্য যাতে তেখেতে লোৱাৰ পাছত আৰু 2-এজনক ক'ব পাৰে যে অমুক বিলৰ পৰা গাড়ী লৈছো আৰু তেখেতে যাতে স্যাটিসফাইড হয় দুজন আহে আৰু বেলেগ কাস্টমাৰ দুজন আহে তো ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্স পাই আছে আপোনালোকে ইয়াৰ পৰা ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্স কৰি দিব আৰু যিখিনি প্ৰাইস কোৱা হৈছে গাড়ীৰ সেইখিনি প্ৰাইস মানে কি আপোনালোকে নাভাবিব যে এইটো প্ৰাইসে ফিক্স হয় তাতে কৈছে ভিডিও আৰম্ভণিতে ঈদ উপলক্ষে বা ডিলাৰত যদি মোৰ ভিডিও চাই আহে তেন্তে 10ৰ পৰা 20,000 টকা লৈকে এটা ডিসকাউন্ট পাই যাব আপোনালোকে XUV 500 এইখন আপোনাৰ 13 ডিসেম্বৰৰ গাড়ী হয় গাড়ী আপোনাৰ কন্ডিশন একদম টিপটপ আছে আচ্ছা এইখনৰ আমি ৰেটটো বেছি কোৱা নাই এইখনৰ ৰেটটো আমি ৰাখিছো 4,50,000 আচ্ছা এইটো ডিসকাউন্ট হৈ যাব মোটামুটি 20,000 ডিসকাউন্ট হৈ যাব গাড়ী কন্ডিশন একদম টিপটপ আছে ওকে মহিন্দ্ৰাৰ গাড়ী XUV 500 যিসকলে চলাইছে জানে যিসকলে ল'ব বিচাৰিছে তেওঁলোকে ল'ব পাৰিব কম ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব কন্ডিশন গোটেইখিনি থাকিব এলয় থাকিব W8 অপচনেল হয় মেলেনো এইটো 20ৰ মডেল হয় এইটো আলফা মডেল হয় আচ্ছা এইটোৰ ফাৰ্স্ট অনাৰ গাড়ী কন্ডিশন টিপটপ আছে এইটো আমাৰ ৰেট আছে 6,10,000 ওকে 10,000 ডিসকাউন্ট হৈ যাব আৰু কাস্টমাৰ আহক যিখিনি পাৰো আমি চাই দিম গাড়ী কন্ডিশন একদম টিপটপ 1 লাখ টকা ডাউন পেমেন্ট দিলেও আমি উলাই দিব পাৰিম 5 বছৰ ৰিফাইনেন্স হৈ যাব আৰাম আচ্ছা মাত্ৰ 1 লাখ টকা দি লৈ যাব পাৰিব 1 লাখ টকা দি ডাউন পেমেন্ট তো গাইজ মাত্ৰ 1 লাখ টকা এটা দিওক আৰু গাড়ীখন লৈ যাওক আৰু এইটো আলফা মডেল হয় ইয়াতে গোটেইখিনি ফিচাৰ্ছ থাকিব আচ্ছা ইনবিল্ট থাকিব ডিসপ্লে গোটেইখিনি থাকিব ইয়াতে ওকে বেক কেমেৰা ডিসপ্লে গোটেইখিনি ইনবিল্ট পাই যাব আপোনালোকে তো সোনকালে যোগাযোগ কৰক ৰিফাইনেন্সৰ সুবিধাটো খুব দাদা কম কৰাই দিছে মানে কি কম ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব সুইফট এইখন হল আপোনাৰ ZXi প্লাস হয় আচ্ছা আপোনাৰ এইটো প্ৰজেক্টৰ লাইট LED গোটেইখিনি থাকিব আচ্ছা এইটো একদম টপ মডেল হয় 20ৰ লাষ্টৰ গাড়ী ফাৰ্স্ট অনাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে গাড়ী কন্ডিশন একদম টিপটপ চকা আপোনাৰ স্পেস চকা নিউজে পাব চকা কন্ডিশন গোটেইখিনি পাব পুশ বটন বেক কেমেৰা ডিসপ্লে বিলাক গোটেইখিনি পাব আৰু এইটোৰ আমাৰ ৰেট আছে 6,30,000 আৰু ডিসকাউন্ট আমাৰ হৈয়ে যাব ওকে নতুনখন কিমান পৰে দাদা নতুনখন কিনিলে তেখেতৰ পৰিব মোটামুটি 10.5 লাখৰ ওপৰত পৰি যাব 10.5 লাখৰ ওপৰত পৰিব নেক্সট আকৌ এখন ডিজায়াৰ যদি হোৱাইট কালাৰত আপোনালোকৰ পছন্দ নহয় গ্ৰে কালাৰত ল'ব পাৰিব এটো হয় আপোনাৰ 19ৰ মডেল হয় ফাৰ্স্ট অনাৰে হয় গাড়ী কন্ডিশন টিপটপ ওকে গাড়ী কন্ডিশন একদম টিপটপ আছে 6 মান্থ ওয়াৰেন্টি পাবই ইঞ্জিনৰ 6 মান্থটো মই কৈছো যে 6 মান্থে নহয় 4 ইয়াৰ্ছ লৈ গাড়ী চলক 5 ইয়াৰ্ছ লৈ চলক ইঞ্জিনৰ ডিফেক্ট কিটেনো ওলাব নোৱাৰে এইটো VXi মডেল হয় কন্ডিশন একদম টিপটপ আছে এইটো গাড়ী আমাৰ প্ৰাইস দেখাই আছে 5,40,000 এইটো ডিসকাউন্ট হৈ যাব ওকে 10,000 15,000 মই ডিসকাউন্ট কৰাই দিম আহক কাস্টমাৰ আৰু মই চাই দিম অৰিজিনাল পেইণ্টত আছে গাড়ী চকা কন্ডিশন চাব দিওক একদম কন্ডিশন একদম ওকে আছে এৰ কেবিন সেভেন চালে গম পাব এনেকুৱা কন্ডিশনত আছে আহক গাড়ী টেস্ট ড্ৰাইভ কৰক আৰু লৈ লওক ওকে গাড়ীখন আপোনালোকে ল'ব পাৰিব ডাউন পেমেন্ট কিমান দিব লাগিব দাদা ডাউন পেমেন্ট দিলে হল 1 লাখ টকা 1,20,000 কিবা এটা দিলে হয় মানে 1 লাখ টকা যদি লৈ আনে যিকিনি হোক গাড়ী এখন ইয়াৰ পৰা লৈ যাব পাৰিব এতিয়া 60-70,000 টকাটো দি আছো আচ্ছা 60-70,000 টকা ডাউন পেমেন্টটো দি আছো 60-70,000 টো দি আছো কিন্তু এটা কথা হল কি তেখেতে ডাউন পেমেন্টটো অলপ বঢ়াব পাৰিলে তেখেতৰ ইন্টাৰেষ্ট অলপ কমিব আচ্ছা নিজৰে ভাল মানে নিজৰে ভাল ডিজায়াৰখন এইটো সুইফট ডিজায়াৰ আপোনাৰ আছে বহুত কেটা নিউ লুকো লাগে ওল্ড লুকো লাগে এটো কাৰণে গোটেইখিনি ৰাখাই আছে মডেল এটো আপোনাৰ 16ৰ মডেল হয় আচ্ছা ফাৰ্স্ট অনাৰ গাড়ী কন্ডিশন একদম টিপটপ পাব এইখনৰ ৰেট আছে আমাৰ 4,35,000 ডিসকাউন্ট হৈ যাব গাড়ী কন্ডিশন একদম টিপটপ আছে সিল ইঞ্জিন দরজা ডিকি বনেট পাই যাব হেবিলাক গোটেইখিনি হেবিলাক আৰু মই এক্সট্ৰাকে কৈ থকা নাই আৰু আচ্ছা নতুনকৈ কৈ থকা নাই মই ভিডিওৰ আৰম্ভণিতে কৈছো আৰু ক'লে নহব গাইস আপোনালোকক আমি ইনফৰমেশন এটা দিও কিন্তু আপোনালোকে আহি পেলে গাড়ী ডিলাৰত আহি গাড়ীখন ধুনিয়াকৈ চাই মেলি
টেষ্ট ড্ৰাইভ কৰক, গাড়ীখন চাওক, নিজে ফুললি ভেৰিফাই কৰক, তাৰ পিছতহে গম পাব মই ভিডিঅ'ত আবার দাদাই ভিডিঅ'ত যিখিনি কথা কৈছে সেইখিনি কিমান দূৰ সঁচা কিমান দূৰ মিছা। তো আপোনালোকে মেকানিক লৈ আহিব পাৰিব, মেকানিক লৈ আনিব পাৰিব। আমি ভিডিঅ'ত ইনফৰমেশ্যনহে দিওঁ, আপোনালোকে নিজে আহি চোৱাৰ পিছতহে গম পাব আমি কিমান দূৰ সঁচা কথা কৈছোঁ। বহুতে কমেণ্ট কৰি থাকে, ভিডিঅ'ত কৈ থাকে সঁচা কৈছে নে মিছা কৈছে। তো আপোনালোকে আহক এবাৰ ডিলাৰ ভিজিট কৰক, গাড়ী ল'ব নালাগে, গাড়ীখন চাই মেলি আপোনালোকে যদি ছেটিছফাই হয় তেতিয়াহে গাড়ী ল'ব। আৰু দাদাই যিখিনি কথা কৈছে 110% সত্য হয় নে নহয় কথাটো জানিবৰ কাৰণে আপোনালোকে ডিলাৰ ভিজিট কৰিব লাগিব। নেক্সট কওক দাদা। এইটো আপোনাৰ গ্ৰেন আইটেন হয়, আপোনাক মই নিউজ অলপ আগতে দেখুৱালোৱে। এইটো গ্ৰেন আইটেন আস্থা অপচনেল হয়, এইটো টপ মডেল 19 অক্টোবৰ। এইটো মানে গ্ৰেন আইটেনৰ লাষ্ট কথা আছিলে, মানে তাৰে ওপৰত তাৰে পিছত নিউজ আহি গৈছে, সেইটো কাৰণে এইটোও ৰাখিছো আমি, গ্ৰেন আইটেনো ৰাখিছো। এইটো গাড়ীৰ কণ্ডিশ্যন একদম টিপ টপ পাব, ফাৰ্ষ্ট অনাৰ। এইটো গোটেইখিনি ৱাৰেণ্টি পাব, সেইটোতো কম নকওঁৱে আৰু। আৰু গাড়ী কণ্ডিশ্যন একদম টিপ টপ পাব, পুৰা অৰিজিনেল পেইণ্টত আছে, চিল পাব, দৰ্জা ডিকি বনেট পুৰা চিলে পাব। আৰু যদি কোনোবাই মেকানিক আনি চাব বিচাৰে চাব পাৰে, গোটেইখিনি আমাৰ এভেইলেবল আছে। এইটো আমাৰ ৰেট ৰখা আছে 4,70,000, ডিছকাউণ্ট হৈ যাব। আহক, আৰু কিবা অলপ নিগচিয়েবল থাকিলে মই নিগচিয়েবল কৰাই দিম। এইটো সুইফ্ট আপোনাৰ 20ৰ মডেল হয়, এইটো ব্লু কালাৰত আছে, VXI মডেল, ফাৰ্ষ্ট অনাৰ হয়। গাড়ী কণ্ডিশ্যন একদম টিপ টপ পাব, গাড়ী নিব লাগে আৰু চলাব লাগে, বেলেগ একো নাই। এইটোৰ আমাৰ প্ৰাইচ দেখাই আছে 5,45,000, ডিছকাউণ্ট হৈ যাব। কেতিয়া 2020ৰ ক'লে? 20 জানুৱাৰী হয়। আচ্ছা, কোনোবাই যদি 2012-14 গাড়ী এক্সচেঞ্জ কৰি 20ৰ গাড়ী এখন ল'ব বিচাৰে ল'ব পাৰিব, কিন্তু আমি 14লৈ আমি গাড়ী ৰাখিম, 14ৰ পিছৰ গাড়ী নাৰাখো নহয়, আমি ৰাখিম, কিন্তু গাড়ীখন আমি বেলেগত প্ৰভাইড কৰিম। কিন্তু তেখেতে যিমান প্ৰাইচ পায় আমি প্ৰাইচটো তেখেতক দিম, ভেলুটো দিম। তেখেত যদি ছেটিছফাইড নহয় তেতিয়াহ'লে বেলেগত দিব পাৰে, কিন্তু গাড়ীখন আমাৰ পৰা ল'ব পাৰিব, একো ইছ্যু নাই। ব্লু কালাৰত দেখুৱালো চুইফ্ট, আপোনালোকৰ যদি পচন্দ নহয় তেন্তে হোৱাইট কালাৰতো পাব। হোৱাইট কালাৰখন কওক দাদা। হোৱাইট কালাৰ এইটো 21ৰ মডেল হয়, গাড়ী কণ্ডিশ্যন একদম টিপ টপ আছে, অৰিজিনেল পেইণ্টত আছে। ৱাৰেণ্টি গোটেইখিনি চিলে পাব, গাড়ী ফাৰ্ষ্ট অনাৰ। গাড়ী প্ৰাইজো আমাৰ বেছি নাই, 6 লাখ টকা আমাৰ প্ৰাইজ আছে, ডিছকাউণ্ট হৈ যাব। প্ৰায় চকা কণ্ডিশ্যন, ইঞ্জিন গোটেইখিনি কণ্ডিশ্যন অ'কে আছে। ভিতৰৰ কণ্ডিশ্যন দেখিব দিয়ক। আপোনাৰ 21ৰ যিটো নিউ লুক আহিছে, সেই নিউ লুকটো হয়। আপোনাৰ স্ক্ৰীনখন আপোনাৰ টাচপেড থাকিব, এইটো টাচতে হ'ব মিউজিক চিষ্টেমটো, গোটেইখিনি। গাড়ী কণ্ডিশ্যন আহক, ভিজিট কৰক, এতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যনত আছে। আৰু আমি 6 লাখ টকা ৰাখিছোঁ, কোনোবাই 1,20,000 টকা দিলেও আমি গাড়ী ফাইনেন্স কৰাই দিম। 6 লাখ টকাৰ গাড়ী 1,20,000 টকা মাত্ৰ দি পেলাই আপোনালোকে চুইফ্টখন লৈ যাব পাৰিব। 6 লাখটো কৈছো, তথাপি আৰু ডিছকাউণ্ট কৰামে, তথাপি ডিছকাউণ্ট হৈ যাব, ডিছকাউণ্ট হ'ব। আহক, গাড়ীখন চাই লওক, ছেটিছফাইড হৈ লওক কাষ্টমাৰ। কুইটখন কওক দাদা। কুইট এইটো 18 মডেল হয়। RXT ক্লাইম্বাৰ, এইটো 1000 cc হয়, ফাৰ্ষ্ট অনাৰ হয়, গাড়ী কণ্ডিশ্যন একদম টিপ টপ। এইখনৰ আমাৰ প্ৰাইচ ৰখা আছে 2,65,000। 2,60,000 টকা, মানে এখন একদম বাইকৰ বাজেটত আছে, আৰু 18ৰ গাড়ী দি আছো। আৰু যদি মেঘালয় চাইডে ল'ব বিচাৰে ৰিফাইনেন্স হৈ যাব? মেঘালয় চাইডে যদি ল'ব বিচাৰে, তুৰা চাইডে ল'ব বিচাৰে, ৰিফাইনেন্স এভেইলেবল আছে, মাত্ৰ 2,67,000 টকাত। তাতো ফিক্স নহয়, 2,67,000 টকা যিটো দাদাই কৈছে ৰেট ফিক্স নহয়। আপোনালোকে ডিলাৰত আহক, কণ্টেবল নেগচিয়েবল কৰাই দিব। নেক্সট কওক, K10 দাদা। এইটো এল্টো K10 আপোনাৰ 16ৰ গাড়ী হয়, গাড়ী কণ্ডিশ্যন একদম টিপ টপ আছে। এইটো গাড়ী আমাৰ প্ৰাইচ দেখা আছে 2,75,000। আৰু আহক কাষ্টমাৰ, মই অলপ কিবা ডিছকাউণ্ট কৰাই দিম। 2016ৰ K10 আপোনালোকক 2,75,000 টকাত দি আছে। K10 চাওক, ইণ্টেৰিয়াৰ চাওক, আপোনালোকে গাড়ী সুন্দৰ পাব, চিল ইঞ্জিন পাব, দৰ্জা ডিকি বনেট গোটেইখিনি চিল পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব। আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। K10 এখন যদি বিচাৰি আছিলে, মাত্ৰ 2,75,000 টকাত আপোনালোকে এখন লৈ যাব পাৰিব। এইটো VXI মডেল হয়। আচ্ছা, 4 বছৰমান ৰিফাইনেন্স হৈ যাব, আৰামছে হৈ যাব, 4 বছৰ ফাইনেন্স। 70,000-80,000 টকা ডাউন পেমেণ্ট দিয়ক, লৈ যাওক। 70,000-80,000 টকা এইখনত? 70,000-80,000 টকা দিয়ক আৰু লৈ যাওক। গ্ৰেন আইটেন এইটো আপোনাৰ 17ৰ হয়, মেগনা মডেল। গাড়ী কণ্ডিশ্যন অ'কে আছে, ফাৰ্ষ্ট অনাৰ হয়। এইটো গাড়ী আমাৰ প্ৰাইচ আছে 3,40,000। এইটো আৰু ডিছকাউণ্ট হৈ যাব, গাড়ী কণ্ডিশ্যন অ'কে পাব গোটেইখিনি। হয়, তেখেতে 80,000, 90,000 টকা ডাউন পেমেণ্ট দিয়ক, গাড়ী ওলাই লৈ যাব পাৰিব। ফাৰ্ষ্ট অনাৰ গাড়ী লেতেৰা হৈ আছে, মানে বৰষুণ, মানে বতৰ বেয়াটো, সেইটো কাৰণে আমি পলিচ চলিচ কৰাই দিম, আমি টেপলন চেপলন গোটেইখিনি আমি কৰাই দিম গাড়ী।
তো অতি সোনকালে কণ্টেক্ট কৰক। এইখন ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা? এইটো 70-80,000 টকা দিলে হয়। এইখন 70-80,000 টকা দিলে হৈ যাব। ইয়নখন কওক। ইয়ন আপোনাৰ হোৱাইট কালাৰ ইয়ন 1900 ইয়ন হয়। আচ্ছা, গাড়ী কণ্ডিশ্যন একদম ওকে, মেগনা মডেল হয়, একদম টপ মডেল হয়। এইফালে দেখুৱাব পাৰিব। গাড়ী আপুনি নিব লাগে আৰু চলাব লাগে। ওকে, গাড়ী নিব লাগে চলাব লাগে। আপোনালোকে যদি ইয়ন এখন বিচাৰি আছিলে তো এইখন ল'ব পাৰিব। মেগনা মডেল হয়, 1900 হয়, 2019ৰ গাড়ী। তো এইখন কিমান আহিব প্ৰাইচ? এইটো 2,80,000 আছে, 10,000 ডিছকাউণ্ট হৈ যাব। আহক কাষ্টমাৰ কিবা এটা চাই দিম আৰু। ওকে, এল্টো K10 কওক। এল্টো K10 আপোনাৰ এইটো 17ৰ হয়। গাড়ী ফাৰ্ষ্ট অনাৰ, গাড়ী কণ্ডিশ্যন একদম টিপ টপ আছে। ওকে, এইটোৰ আমাৰ প্ৰাইচ দেখা আছে 3,10,000 টকা, ডিছকাউণ্ট হৈ যাব। আহক পাৰ্টি আৰু মই কিবা এটা চাই দিম। এইটো আমাক ডাউন পেমেণ্ট 70-80,000 টকা, ইয়নখনতো 80-70,000 টকা দিলে হৈ যাব। এইটো কুইকখন আপোনাৰ 2017ৰ গাড়ী হয়। গাড়ী কণ্ডিশ্যন একদম টিপ টপ আছে। গাড়ী নিব লাগে আৰু চলাব লাগে। ফাৰ্ষ্ট অনাৰ হয়। এইটো গাড়ী আমাৰ প্ৰাইচ দেখা আছে 2,60,000 টকা, ডিছকাউণ্ট হৈ যাব 10,000 টকা। আহক কাষ্টমাৰ আৰু মই কিবা এটা চাই দিম। ওকে, মানে 2.5 লাখ টকাত পাই যাব ডিছকাউণ্ট কৰাই। ডিছকাউণ্ট কৰা 2.5 লাখ টকাত আহক। যদি তেখেতৰ কিবা আপত্তি থাকে মই এইখিনি আচ্ছা তাতো চাই দিব মানে। ওকে, তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে গাড়ী এখন ল'ম বুলি ভাবিছে তেন্তে দাদাক কল কৰক। গাড়ী ৰিলেটেড কিবা যিকোনো কথা থাকিলে কল কৰক। দাদা ইয়াৰ উপৰিও আৰু ষ্টকত গাড়ী আছে? ষ্টকত আৰু গাড়ী আছে। ওকে, আমাৰ গাড়ী আপোনাৰ সেইটোত লৈ যোৱা নাই। আচ্ছা, এইটো জেগাত আছে, যদি গাড়ী লাগে পাই যাব। বলেৰো লাগিলে বলেৰো পাই আছে। আৰু আপোনাৰ স্কৰপিঅ আনিছোঁ, এখন স্কৰপিঅ আহি আছে 2018 মডেল। কি কালাৰত হ'ব? এইটো আপোনাৰ হোৱাইট কালাৰ হ'ব। হোৱাইট কালাৰ হৈ যাব। ওকে, এইটো S11 হ'ব। S11 স্কৰপিঅ যদি কোনোবা বিচাৰি আছিলে PD মটৰ্ছত আপোনালোকে পাই যাব। দাদাক কল কৰক। নাম্বাৰ আছে স্ক্ৰীণত, ডেছক্ৰিপশ্যন বক্সত এড্ৰেছ আছে, নাম্বাৰো আছে। আপোনালোকে অতি সোনকালে কণ্টেক্ট কৰক। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। যদি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা ঠাইত। জয় আই অসম।